হয়, আমি প্ৰত্যেক বছৰে উদযাপন কৰি অহাৰ দৰে এই বছৰো আমি এই ভাদমহীয়া নামঘৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ। যে আপোনালোকে জানে যে যোৱা 16 আগষ্টৰ দিনা 30 শাওণ আছিলে, আমি নামঘৰভাগি নতুনকৈ পুনৰ নিৰ্মাণ কৰাৰ পিছত আসন প্ৰতিষ্ঠা কৰিছিলোঁ। আমাৰ গোসাঁই আহিছিলে পোৱামৰা সত্ৰৰ গোসাঁই শ্ৰী শ্ৰী নিৰঞ্জন দেৱগোস্বামী ডাঙৰীয়া। তেখেতৰ আসন প্ৰতিষ্ঠা কৰাৰ পিছতে আমাৰ নামঘৰভাগি চৈতন্য হয় আৰু তাৰপিছত আমি এই ভাদমহীয়া হিচাপে আজিৰ পৰা নাম আৰম্ভ কৰিছোঁ আৰু এইটো নাম মাহজোৰা চলিব। এই প্ৰভুসকল কি জনাম, আজি ভাদ মাহৰ পহিলাৰ আজি 1 তাৰিখৰ দিনা আমাৰ ডিমৌ কেন্দ্ৰীয় নামঘৰত আজি 25 ঘৰ সেৱকীয়ে আজি ইয়াতে শৰাই অৰ্পণ কৰিছে। আমি এই ভাদ মাটি অতীতৰ পৰা আমি পৰম্পৰা ৰক্ষা কৰি পবিত্ৰ মাহ হিচাপে আমি এই ভগৱন্তৰ জন্মৰ মাহটোতে আমি এই কৰ্মভাগী কৰি আছোঁ। আজি মোৰ দায়িত্ব লোৱাৰ আজি 13-14 বছৰ হৈছে ইয়াতে মই নামঘৰীয়া কৰি আছোঁ। গতিকে আজি আমি এই নামঘৰভাগিত আমাৰ কাৰ্যসূচী চাবলৈ গ'লে আমাৰ তিথিকে ধৰি আৰম্ভ আৰু সামৰণিকে কৰি আমাৰ 6টা আমাৰ 6 ভাগি আমাৰ ইয়াতে কৰ্ম অৰ্পণ হয় আৰু আমাৰ প্ৰত্যেক দিনাখনে ইয়াত মাহ যোৱা কাৰ্যসূচীৰে নাম প্ৰসংগ কৰা হয়। আমি এটি আশা আছিলে আমি নামঘৰভাগি নতুনকৈ অৰ্পণ কৰা, নতুনকৈ নিৰ্মাণ কৰি আৰু আমাৰ এই মণিকূটভাগি বাটচৰাকে আদি কৰি আমি এইখিনি কৰ্ম কৰা এটি হেঁপাহ আছিলে। আমি এই কৰ্মভাগি সম্পূৰ্ণ কৰিছোঁ। এতিয়াও বহুত কাম বাকী আছে। গতিকে আমাৰ এই নামঘৰভাগিত ভকতজন ৰাইজেও যেনেকৈ সহায় সহযোগ কৰিছে, আমি তেখেতলোকক হ'লেও আমি নথৈ কোটি প্ৰণিপাত জনাই সেৱা ধৰিছোঁ। আমাৰ এই ডিমৌবাসী ৰাইজকো আমি প্ৰণিপাত জনাইছোঁ। তেখেতলোকৰ সহায়তে আজি এই নামঘৰভাগি পূৰ্ণতা হৈ উঠিছে। ধন্যবাদ।